50 টকীয়া হোটেল অৰ্থাৎ 50 টকীয়া হাঁহৰ মাংসৰ পৰা কোমোৰাৰে খাব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আছে। আচৰিত লগা কথা যে নলবাৰী ৰাজ মহোৎসৱত মাত্ৰ 50 টকাত আপুনি ইয়াৰ পৰা বিভিন্ন ধৰণৰ খাদ্য সুস্বাদ ল'ব পাৰিব। য'ত আমাৰ ইয়াত আছে এই শ্বহীদ মুকুন্দা শক্তি বাছ আস্থান আছে, সেই বাছ আস্থানৰ অপজিট চাইডত মাত্ৰ 50 টকাত তেওঁলোকে নিজে মাইকেৰে জেৰে আছে যে 50 টকাত তেওঁলোকে হাঁহৰ মাংস আৰু কোমোৰাৰে ৰন্ধা হাঁহৰ মাংস তেওঁলোকে খুৱাব পাৰিব। আৰু তেওঁলোকে 50 টকাতে তেওঁলোকে সকলো ধৰণৰ খাদ্য সামগ্ৰী তেওঁলোকে যোগাৰ কৰি আছে। অতিকৈ গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে 50 টকাত এই ৰাজ মহোৎসৱত তেওঁলোকে ভক্ত বা তীৰ্থযাত্ৰীসকলক তেওঁলোকে খাদ্য যোগান ধৰিব পাৰিছে। কোমোৰা হৈছে হাঁহৰ মাংস 50 টকা, মাত্ৰ 50 টকা। লাইশাকৰ লগত ভাপত গজা লাইশাক নিজৰ লোকেল মানে ঘৰতে খেতি কৰি আমি যিহেতু খেতিয়ক মানুহ, গতিকে ভাপত গজা লাইশাকৰ লগত মাত্ৰ 50 টকা। কাজু বাদাম আমি পৰিকা ৰেষ্টুৰেণ্টৰ পৰা আনিছোঁ, মানে পৰিকা গেলামাল দোকান আছে তাৰ পৰা আনিছোঁ। সেইটো ব্ৰইলাৰেৰে গ্ৰেভি কৰিছোঁ, মাত্ৰ 50 টকা। শুকান ৰুটি মাত্ৰ 10 টকা। চাওমিন পেট বেয়া খাব পাৰিব। মাক দেউতাক আহিছে, লগত যদি বাচ্ছাটো আহিছে বাচ্ছাটোৰ ফ্ৰী। বেয়া লাগে খাব পাৰি, আমি দুখীয়াৰ বন্ধু, দুখীয়া হোটেল সেই হিচাপে কৰি আছে। আৰু নলবাৰী ৰাসতে তোমাৰ 50 টকাতে ইমানখিনি বস্তু দিছা, কাৰণটো কেনেকুৱা? মাংসৰ পৰা আদি কৰি 50 টকা মানে কথাটো হৈছে ব্যৱসায় কেনেকুৱা? ব্যৱসায় বিৰাট ভাল, কাৰণ কি ঘণ্টে ঘুটিয়ালে আমাৰ নলবেৰা ভাষাত ঘণ্টে ঘুটিয়ালে হিন্দীৰ মাছ, গতিকে আমি বেছিকে বেচোঁ মানে কম লাভ পাওঁ। গতিকে কথাটো এনেকুৱা হোলচেল লাভ টাইপ বস্তু। ভাত মানে আজি 3 বছৰ এইখিনি জেগাতে খাটি নলবাৰী হাতৰ 50 টকীয়া হাতৰ আমি দি আহিছোঁ। এতিয়া গম পাইছোঁ যে বেছি লাভ নহয়। আপোনাৰ ধৰক 200 ক'ত 20,000 50,000 কিবা এটা পইচা ৰয়, সেইখিনিৰ পৰাই আমি সন্তুষ্ট। সেইটোৱে আৰু ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।